আৰু এটা বিষয় আমাক আপুনি অনুগ্ৰহ কৰিব যে আমি যদি কিবা নাম এষাৰ কীৰ্তন এভাগ কৰোঁ নামঘৰ মাজভাগৰ পাব আসনলৈ মূৰ কৰি কৰোঁ বা বিশেষ ব্যক্তিক আমি উত্তৰ ফালে আসন দিওঁ কিন্তু ভাগৱত পাঠত দেখোঁ কেৱল উত্তৰ ফালে মূৰতে দক্ষিণ চাইডেহে হয় সেই বিষয়টো অকণমান ভাগৱত সদায় উত্তৰ ফালে সন্মুখ কৰি কীৰ্তন কৰা হয় ভাগৱত গীতা হয়নে আৰু ভজনীয়া ভকত কেইজনক সদায় উত্তৰ দিশত বহোৱা হয় আমি ভজনীয়া বুলি এইটো কাৰণেই কৈছোঁ যে ভজনীয়া বুলি ক'লে সকলোৱে কথাষাৰ বুজি পাব হয়নে বাৰু এতিয়া কথা হ'ল এইটোৱেই আপুনি অংকৰ দৃষ্টিয়ে যদি চাই একতকৈ ডাঙৰ অংকটো 2 একটো কিন্তু সৰু আৰম্ভটো একেৰে হয় হয়নে একৰ পাছৰ অংকটো সদায় 2 হয় হয়নে নহয় বাৰু গতিকে যি ক'ব সি এক হ'ল যদি এজনে শুনি দিলে কোৱা আৰু শুনাজনৰ সংখ্যাটো 2 হৈ গ'ল কওঁতাজন এজন হ'ল আৰু শুনোতাজন এজন হ'ল 1+1 সমান লগ লাগি 2 হ'ল নে নহ'ল মাত্ৰাটো বাঢ়ি গ'ল নে বাৰু হয়নে যি দিশত থাকিলে সদায় বাঢ়ি যায় সেই দিশটোৰ নাম হ'ল উত্তৰ দিশ সেই দিশটোৰ নাম হ'ল উত্তৰ দিশ আমাৰ উত্তৰ দিশলৈ চাই উত্তৰ দিশৰ ফালে সন্মুখ কৰি আমাৰ আচাৰ্যৰূপী ভাগৱত শাস্ত্ৰৰ কীৰ্তন কৰা হয় কিয় বৈষ্ণৱসকলৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ বৈষ্ণৱজন কোন ভাগৱততেই 12 স্কন্ধত কৈছে আটাইতকৈ শ্ৰেষ্ঠ বৈষ্ণৱ হ'ল মহা বৈষ্ণৱ শিৱ বিষ্ণু আৰু বৈষ্ণৱ ভেদ দৃষ্টি কেতিয়াও ৰাখিব নালাগে বিষ্ণুৰ স্থানত সদায় বিষ্ণুৰ স্থানত আশীৰ্বাদ দাতা হৈ বৈষ্ণৱ সাধকৰ স্থানত চৰণ সেৱাৰ পাত্ৰ হৈ হয়নে বাৰু বহি আছে এটা স্থান কোনো কাৰণত কেতিয়াও ওখ চাপৰ নহয় হয়নে আমি মস্তকত কাক ৰাখোঁ আমাৰ মস্তকত গুৰুজনক ৰাখোঁ হয়নে বাৰু মস্তকত গুৰুজনক ৰখাৰ কাৰণে আমি কি কৰিব লাগে গুৰু সেৱা কৰিব লগা হয় কাৰণ শিৰটো সদায় ওপৰত থাকে নে নাথাকে গতিকে মস্তকত থকা গুৰুজনক আমি যদি সেৱা কৰিব নোৱাৰোঁ তেতিয়াহ'লে কি হ'ব স্থান দিলোঁ কিন্তু মান নিদিলোঁ গুৰুক শিৰত স্থান দিলোঁ কিন্তু গুৰুক মান নিদিলোঁ মান কেনেকৈ দিব লাগিব মস্তকত থকা গুৰুক আমি চৰণত স্পৰ্শ কৰি গুৰুৰ পৰা গোবিন্দৰ পৰা আশীৰ্বাদৰ যিটো আনন্দ এই আনন্দটো আমাৰ হৃদয়লৈ আনিব লাগিব এই আশীৰ্বাদৰ আনন্দ যেতিয়া আমাৰ হৃদয়লৈ আহিব তেতিয়া কি হ'ব আমি গুৰু গোবিন্দৰ চৰণৰ পৰা মস্তকত জিলিকি থকা ময়ূৰ পাখিলৈকে শিৰু ৰত্নলৈকে সমস্তখিনি দেখা পাই যাওঁ সেয়া জানো গুৰু সেৱা নহয় হয়নে নহয় গতিকে গুৰুজনক আমি সেৱা কৰিবৰ কাৰণে আমি ক'ত বহিব লাগিব আমি সদায় পূবফালে মূৰ কৰি বহিব লাগিব পূবটো কি পূবটো হ'ল প্ৰাৰম্ভ পশ্চিমটো কি পশ্চিমটো হ'ল অন্ত আমি প্ৰাৰম্ভৰ পৰা উৎপত্তি হৈছোঁ ক'ৰ পৰা জগতৰ হৰিৰ পৰা উৎপত্তি হোৱা মানে কি আমি আনন্দৰ পৰা উৎপত্তি হৈছোঁ গতিকে আমাৰ সেৱা উপাসনা কি হ'ব লাগিব সদায় পৰমানন্দ হ'ব লাগিব সদায় নিত্য নিৰঞ্জন হ'ব লাগিব হয়নে বাৰু সেইটো কাৰণে সেৱা ভাগ ধৰিবৰ সময়ত গুৰু সেৱা কৰিবৰ সময়ত গোবিন্দক উপাসনা কৰিবৰ সময়ত সদায় পূব দিশলে আৰু ভাগৱত শাস্ত্ৰ কীৰ্তন কৰিবৰ সময়ত সদায় উত্তৰ দিশলে কিয় এজন বৈষ্ণৱ ক'ত বহি আছে কৈলাশ ধামত বহি আছে জন্ম হৈয়ে তেওঁ এটা বিৰাট কুটিল ৰূপ ল'লে জটিল ৰূপ ল'লে দেখিলেই ভয় লগা ৰূপ এটা লৈ ল'লে হয়নে বাৰু আৰু তাৰ পাছত কি কৰিলে পিতৃ ব্ৰহ্মাই ক'লে তুমি কিবা অলপ সৃষ্টি কৰা
সৃষ্টি যিখিনি কৰিলে বৰমাই সৃষ্টি কৰাখিনি জ্বলাবলৈ ল'লে, পুৰিবলৈ ল'লে, ধ্বংস কৰিবলৈ ল'লে, গোটেই বিৰূপ সৃষ্টি কৰি পেলালে। হয়নে বাৰু? এই জীৱৰ তত্ত্বই হ'ল শিৱ। হয়নে? আমাৰ অসমীয়া সমাজত আগতে এটা নিয়ম আছিলে, প্ৰতি পুৰুষে বিয়া কৰাবলৈ হ'লে প্ৰথমতে শৰণ লৈ ল'ব লাগিব। শৰণ নোলোৱাকৈ কেতিয়াও বিয়া কৰাবলৈ নিদিয়ে। আৰু আমাৰ আকৌ কি চক, বিয়া পাতিবলৈহে শৰণ ল'ব লাগে। মোৰো বিয়াৰ আগতে দেউতাই খদম্বক লগালে আৰু, তই এইকেইদিনতে সত্ৰ গোসাঁই প্ৰভুৰ ওচৰলৈ যা। আমি গড়মূৰীয়া, গড়মূৰ সত্ৰ। তাৰপৰা বোলে তোৰ বিয়াৰ দিন ঠিকেই হ'ব, এতিয়া তই সোনকালে শৰণ ভাগ লৈ আহ। হয়নে বাৰু? সুধিছোঁ বোলো বিয়াৰ আগতহে শৰণ ল'ব লাগে দেউতাই, এইটোনো কেনেকুৱা কথা? মোকো ককাৰে সেই তেনেকেই পঠাইছিলে। হয়নে বাৰু? গতিকে আজু ককাৰ নিয়ম পালি আছিলোঁ। হয়নে বাৰু? যেতিয়া হেমভাইৰ ওচৰলৈ গ'লো, এই ভাগৱত শাস্ত্ৰৰ স্পৰ্শ পালোঁ, ভকতৰ সংগ পালোঁ, তেতিয়াহে বুজি পালোঁ বিয়া পাতিবলৈ লোৱা শৰণটো আচলতে আচল শৰণ নহয়। হয়নে বাৰু? এই শৰণটো আচলতে বিয়াখন পাতিবলৈ লোৱাটো শৰণ নহয়, আচল শৰণ হৃদয়ত হ'ব লাগিব, অনুভৱ হ'ব লাগিব যে মই গুৰুমুখী হ'ব লাগিব, গোবিন্দৰ চৰণ সেৱাৰ মই পাত্ৰ হ'ব লাগিব, ঈশ্বৰ সেৱা মই সৰ্বদা কৰিব লাগিব। হয়নে বাৰু? বিবাহটো দ্বিতীয় বস্তুহে, আচল বস্তুটো হ'ল সংস্কাৰটো। সংস্কাৰ নোহোৱাকৈ যদি বিবাহ কৰা হয় তেতিয়াহ'লে ৰাৱণ সৃষ্টি হ'ব, তেতিয়াহ'লে কুম্ভকৰ্ণ সৃষ্টি হ'ব। হয়নে বাৰু? বিশ্বস্ৰৱা ব্ৰাহ্মণ আছিলে, নৰকেশী কি আছিলে? হয়নে বাৰু? গতিকে কি হৈ গ'ল? সেইটো কাৰণে এই শাস্ত্ৰভাগ আমাৰ আচাৰ্য। কেনেকৈ আচাৰ্য? ভাগৱতৰ ৩য় স্কন্ধত কপিল মুনিয়ে মাতৃ দেৱাহুতিক ঈশ্বৰ জ্ঞান দি দেখাইছে। গতিকে আমাক কি শিকাব বিচাৰিছে? যে আমি আমাৰ পুত্ৰৰ পৰাও ভক্তিৰ জ্ঞান ল'ব লাগিব, আমি আমাৰ কন্যাৰ পৰাও ভক্তিৰ জ্ঞান ল'ব লাগিব, যদিহে সেয়া ঈশ্বৰ জ্ঞান হয়। গতিকে আমি পাত্ৰ বিচাৰি ফুৰিলে নহ'ব। যে ঈশ্বৰ জ্ঞান দি আমাক উদ্ধাৰ কৰিব পাৰে, আমি সিজনৰ পৰা আমি ঈশ্বৰ জ্ঞান ল'ব লাগিব। ভাগৱতৰ ১২ স্কন্ধত এতিয়া পৰীক্ষিত নৃপতি সকলোবিলাক দুখৰ পৰা মুক্ত হ'ব। এইটোৱে ভাগৱত শাস্ত্ৰৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত। আকৌ আমি পাঠৰ মাজলৈ অকণমান যাওঁ। হে ৰাম, হে ব্ৰহ্মাদি কৰি যত আছে প্ৰাণীচয়, হে সমস্তৰে হুৱে নিতে উৎপত্তি প্ৰলয়, অকালৰে বেগত যাই দেহৰ অৱস্থা, হে তাক কেহুতৰ কিবা ক হে নপাৰে সৰ্বথা, যেন আকাশত চন্দ্ৰ সূৰ্যে গতি কৰে, হে তাক লক্ষিবা ক নপা হে ৰয় একো নৰে, হে যেন নদী সমচৰ জল যায় বহি, হে তথাপি আগতে দেখে নদী আছে ৰহি, সেই মতে ব্ৰহ্মায়া দি কৰি যত তৃণ, সবাৰে শৰীৰ ক্ষীণ ক্ষণে ক্ষণে হুৱে ভিন্ন, এ পৰম অতৰ্ক কাল ঈশ্বৰ গতি, হে কহিলো প্ৰলয় নিত তোমাত
হে ৰাম শুনাৱাবে নমৃতিক এ প্ৰলয়ৰ কথা এ কত নুনিকাৰ কয়বো জীৱৰ অৱস্থা এ চতুৰ্থ হাজাৰৰ যুগে ব্ৰহ্মাৰ দিবস এ ব্ৰহ্মাৰ দিনত হুৱে মনুষ্য তোৰ দহ হে ৰাম ৰাত্ৰি উততে ককাল এ জানিবা নিশ্চয় ও তিনি উলুকৰ হুৱে নিশা তপলয় ভাগৱত শাস্ত্ৰত তিনিবিধা প্ৰলয়ৰ কথাটো আমাক জনাইছে আৰু এই কথাখিনি পৰীক্ষিত নৃপতিক গুৰু ভগৱান শুকদেৱে কৈ আছে যে তুমি এতিয়া মৃত্যুৰ ভয়টোৰ পৰা মুক্ত হোৱা কেনেকৈ মুক্ত হোৱা মই তোমাক এটা সত্য কথা কওঁ শুনা যে এই জগতত প্ৰলয় বুলি বা লয় বুলি কোৱা এটা ব্যৱস্থা আছে যে জীৱবিলাকৰ জন্ম হয় আৰু মৃত্যু হয় এই প্ৰাকৃতিক বস্তুবিলাকৰ এদিন উৎপত্তি হয় আকৌ এদিন অন্ত হয় গতিকে হে পাণ্ডৱৰ নাতি পৰীক্ষিত এইটো কোৱা হয় নিত্য প্ৰলয় নিত্য প্ৰলয় বোলে নিত্য প্ৰলয়ত কি হয় বোলে তোমাৰেই মৃত্যু হ'ব এনেকুৱা নহয় যিজন সৃষ্টিকৰ্তা ব্ৰহ্মা 14 মনন্তৰ যেতিয়া হৈ যাব এই 14 মনন্তৰত এক প্ৰাকৃত প্ৰলয় হয় তেতিয়া কি হয় ব্ৰহ্মাৰ দিনৰ সময়খিনিৰ সমাপ্ত হয় এই দিনৰ সময়খিনি সমাপ্ত হোৱাৰ লগে লগে কি হয় সমস্তখিনি আকৌ ভগৱন্ত কৃষ্ণতে লীন যায় জগতৰ হৰিয়ে হিৰণ্যগৰ্ভৰ ৰূপত উদৰত সমস্তখিনিক ধাৰণ কৰি আকৌ সিমানখিনি সময় অনন্তকাল তেওঁ যোগনিদ্ৰাত আনন্দত ৰমণ হৈ থাকে এই জীৱবিলাকক তেওঁ উদৰত ধাৰণ কৰে তেওঁ নিজৰ আনন্দৰে নিজেই পৰিপূৰ্ণ বাহিৰৰ আনন্দৰ তেওঁ কোনো প্ৰয়োজন নাই যি নিজৰ আনন্দৰে সৰ্বদা পৰিপূৰ্ণ সেই তত্ত্বটোৰ নাম হ'ল কৃষ্ণ কৃষ হেন শব্দ এইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ বহিলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয় কৃষ্ণৰ আনন্দটো ক'ত আছে বুলি ক'লে কৃষ্ণৰ নামটোত আছে আপুনি ভাবি থাকিলেও সময় গৈ থাকিব নভবাকে থাকিলেও সময় গৈ থাকিব কিন্তু হয়নে কৰি থাকিলেও সময় গৈ থাকিব আৰু শুই থাকিলেও সময় গৈ থাকিব একমাত্ৰ এটা বস্তু একোৱে ধৰি ৰাখিব নোৱাৰে সেইটো কি সেইটোৱে হ'ল সময় সময়ক কেইটা ভাগত ভাগ কৰিছে সময়ক যুগত 4টা যুগত ভাগ কৰিছে সত্য তেতা দাপৰ কলি এই সময়ক 4টা যুগত ভাগ কৰিলে এই সময়কে আকৌ কিহত ভাগ কৰিলে প্ৰলয়ত ভাগ কৰিছে নিত্য প্ৰলয় আৰু প্ৰাকৃত প্ৰলয় আৰু অন্যটো কি ঐত্যান্তিক প্ৰলয় নিত্য প্ৰলয় আমাৰ জন্ম মৃত্যু প্ৰাকৃত প্ৰলয় ব্ৰহ্মা আদিৰ এদিন অন্ত হোৱাৰ অৱস্থা আৰু ঐত্যান্তিক প্ৰলয় হয়নে
যিটো আনন্দ পালে আচলতে সমস্ত উদ্ধাৰ হয় সেই আনন্দৰ পৰা আঁতৰি থাকিব লগাটো ঐত্যান্তিক প্ৰলয় সেইটো কাৰণে সেইটো কাৰণে ঐত্যান্তিক প্ৰলয়টো আমি বুজি নাপাবও পাৰোঁ সেইটো কাৰণে ভাগৱতৰ ১১ স্কন্ধত নিমি নৱসিদ্ধৰ সংবাদত নিমি ৰজাই প্ৰথম প্ৰশ্নটোৱে সুধিছে যে ঐত্যান্তিক সুখটোনো কি বস্তু এটা ঐত্যান্তিক প্ৰলয় আৰু এটা হ'ল ঐত্যান্তিক সুখ যিটো সুখ কোনোদিন শেষ নহয় সেই সুখটোক কোৱা হয় ঐত্যান্তিক সুখ বাকী সুখবিলাক শেষ হৈ যায় কেতিয়া শেষ হৈ যায় যে ই জন্মৰ মৃত্যুৰ দৰে ছয়াময়া আমি ভাল অন্ন ল'লে আমাৰ মনটো ভাল লাগে ভাল কাপোৰ পিন্ধিলে আমাৰ মনটো ভাল লাগে কিন্তু ভাল নতুন পোছাকযোৰ 3 দিন পিন্ধি দিয়কচোন 4 নম্বৰ দিনা পিন্ধিবলৈ চাব লাগিব বোলে কেলে এইযোৰ পিন্ধি ভাল নালাগিব হয়নে নহয় বাৰু গতিকে সময়ে পলয় আনিলে নে নাই প্ৰথম দিনা পিন্ধোতে যিটো আনন্দ আছিলে 2 নম্বৰ দিনা তাৰ আধা হৈ গ'ল 3 নম্বৰ দিনা একেবাৰে খতমেই হৈ থাকিলে হয়নে বাৰু গতিকে আমাৰ এই ক্ষণস্থায়ী আনন্দবিলাক ক্ষয় হৈ গৈ থাকে এটা পৰীক্ষিত নৃপতিক গুৰু ভগৱান সুখে কৈছে বোলে এটা আনন্দ আছে সেই পৰীক্ষিত নিতে নিতে নবনি যিমানে ল'বা নতুন নতুন লাগিব ভাল ভাল লাগিব বেছি আনন্দ লাগিব তেতিয়া পৰীক্ষিতে গুৰু ভগৱান সুখদেৱক কৈছে কান্দি কান্দি কৈছে কি বুলি কান্দি কান্দি কৈছে যে হে মোৰ গুৰুজন মইনো কি পুণ্য কৰিছিলোঁ কান্দি কান্দি কৈছে যে মইনো কি পুণ্য কৰিছিলোঁ মই আপোনাৰ দৰে গুৰুৰ চৰণ পালোঁ ভাবি চাওক যে মইনো কি পুণ্য কৰিছিলোঁ যে আপোনাৰ মুখপদ্মে মই ভাগৱত শুনিবলৈ পালোঁ আৰু পৰীক্ষিতে তেতিয়া এনেও ঋষি বংশৰ প্ৰতি তেওঁ বেয়া মনোভাৱ নাছিলেই পৰীক্ষিতে তেতিয়া কি বুলি কৈছে ধন্য ধন্য সমীক ঋষি ধন্য ধন্য সমীকৰ পুত্ৰ শৃংগী মুনি তুমি যদি মোক মৃত্যুৰ অভিসম্পাত নিদিলাহেঁতেন মই তেতিয়াহ'লে শুকৰ চৰণ আৰু এই ভাগৱত শাস্ত্ৰ মই কেতিয়াও নাপালোহেঁতেন অৰ্থাৎ মৃত্যু হওক বুলি যি অভিসম্পাত দিছিলে পৰীক্ষিত ইমান এটা ধনাত্মক অৱস্থালৈ আহি গ'ল এনেকুৱা এটা ইতিবাচক চিন্তনৰ গৰাকী হৈ গ'ল সেইটো আনৰ কাৰণেহে অভিশাপ আছিলে পাণ্ডৱৰ নাতি পৰীক্ষিতৰ কাৰণে সেইটো বৰ আছিলে একমাত্ৰ ভাগৱত শাস্ত্ৰ যি শাস্ত্ৰই এজন বৈষ্ণৱক শিৰত এটা অভিসম্পাত লৈ গংগাৰ পাৰলৈ আনিছে আৰু এই অভিসম্পাতৰ যিটো অৰ্থ এই অৰ্থক ব্ৰহ্মজ্ঞানলৈ ৰূপান্তৰ কৰিছে এটা অভিসম্পাতক ব্ৰহ্মজ্ঞানলৈ ৰূপান্তৰ কৰিব পৰাৰ যিটো শক্তি আৰু সামৰ্থ্য সেয়াই হ'ল ভাগৱত শাস্ত্ৰৰ মহিমা পৰীক্ষিতে প্ৰলয়ৰ কথা শুনি থকাই নহয় গুৰু ভগৱান সুখে যেতিয়া কৈ আছে পৰীক্ষিতে অন্তৰ্দৃষ্টিৰে সকলো দেখি আছে বোলে কিয় সুখ হ'ল আত্মা আত্মা ঈশ্বৰৰ শৰণ লোৱাজনে সমস্তখিনি কৈ থাকোঁতে দেখুৱাইও থাকিব পাৰে বোলে কিয় আত্মা হ'ল ঐশ্বৰিক অনন্তযুক্ত ঈশ্বৰ তত্ত্ব ইয়াত সকলোৰে কি হৈ যায় আনন্দৰ উৎস উৎপত্তি হৈ যায় এতিয়া এই আনন্দৰ ভাগ কিন্তু গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতে অকলে নললে কোনে ললে গংগা নদীয়ে ললে গংগাৰ পাৰত থকা 3 তৰু লতিকাই পালে চন্দ্ৰই পালে সূৰ্যই পালে পৃথিৱীয়ে পালে আৰু পালে কোনে 60 সহস্ৰ ঋষিয়ে হয়নে বাৰু গতিকে আমাৰ সমাজত বাৰু কি আছিলে ভাল বস্তু ওলালে লাহেকে ঢাকি ঢুকি ভিতৰত ভৰাই পাব আমাৰ এইটো স্বভাৱ প্ৰত্যেকৰে আছে দেই
আপোনালোকৰ লগত আছেনে নাই নাজানো, মোৰ লগত কিন্তু অলপ আছে। আৰু ভাল বস্তু পালে নিজলে অকণমান ঢাকি ঢুকি ৰাখি থোৱাটো, হয়নে বাৰু? এতিয়া ভাল বস্তু কোনখিনি তাক ভাগৱত শাস্ত্ৰই দেখুৱাইছে। যিটো বস্তু পালে তোমাক ঢাকি লুকুৱাই ৰাখিবলৈ মন যাব, সেইটো কেতিয়াও ভাল হ'ব নোৱাৰে। যিটো বস্তু পালে সকলোকে খুলি দিবলৈ মন যাব, সকলোকে হিয়া উজাৰি দিবলৈ মন যাব, সেইটো কি? সেইটো বস্তু নহয়, সেইটো ঈশ্বৰ নিজেই। সেইটো কাৰণে কি বুলি আমাক নামঘোষাত মাধৱ মহাপুৰুষে কৈছে, অপবিত্ৰ বস্তু যিটো পবিত্ৰ হোৱে বা যদি এই সমস্ত অৱস্থাই আছে পায়া, এই কমল লোচন যিটো এ স্মৰে তাৰে শেষ শুদ্ধ বাহিৰে ভিতৰে হুৱে কায়া। আমাৰ এটাতকৈ উপবিত্ৰ বস্তুটো কি আমি নিজে চাব লাগিব, আনে দেখুৱাই দিব জানো? আমাৰ আটাইতকৈ উপবিত্ৰ বস্তুটো আমাৰ মনটো। ইয়াতকৈ উপবিত্ৰ বস্তু একো নাই, হয়নে? ইয়াৰ লগত কি আছে? ইয়াৰ লগত কপট আছে, ইয়াৰ লগত হিংসা আছে, হয়নে? ইয়াৰ লগত ভেদ ভাৱ আছে, হয়নে? আৰু ইয়াৰ লগত জেদ ভাৱ আছে। সেইটো কাৰণে আমাৰ মনটো কি? মনটো দুৰাচাৰ, অৰ্থাৎ ই আচাৰবিলাক মানি ল'ব নিবিচাৰে। আমাৰ মনটোৱে সংস্কাৰবিলাক মানি ল'ব নিবিচাৰে। এই সংস্কাৰটো যেতিয়া ক্ৰমান্বয়ে নাইকিয়া হৈ গৈ থাকিব, সিমানে আমি পাপৰ ফালে গৈ থাকিব। সেইটো কাৰণে প্ৰমাণটো পৰীক্ষিতৰ দ্বাৰা দেখাইছে। কি দেখাইছে? গৰ্ভতে বিষ্ণুক দৰ্শন পালা, পাণ্ডৱৰ বংশত পুণ্যময় পাণ্ডৱৰ নাতি হৈ আহিছা, হয়নে বাৰু? তুমি উত্তৰাৰ পুত্ৰ হৈও কি হ'ব লগা হ'ল? মায়ামিগক খেদিব লগা হ'ল। এই মায়ামিগটো অকল পৰীক্ষিতে খেদিছে জানো? বাস্তৱ দৃষ্টিয়ে চাওকচোন বাৰু, সেই মায়ামিগটোৰ পাছতে আমি হাতত ধনুষৰ ধৰি দৌৰি আছো নে নাই? হয়নে? ধনং দেহি, যশং দেহি, ৰূপং দেহি, এইবিলাক কৰি কৰি এইবিলাক মায়ামিগ নহয় জানো? এই ৰূপ সৌন্দৰ্য সদায় থাকিব, এই ঘটি অনা ধন সম্পত্তি সদায় আমাৰ লগত থাকিব নেথাকে। এটা বস্তু কিন্তু কোনোদিন আমাৰ পৰা আঁতৰ নহয়, কি? যিটো শক্তি আমাক চলাই আছে। সেই শক্তিটো কি? সেই শক্তিটোৱে হ'ল ৰাম, সেই শক্তিটোৱে হ'ল কৃষ্ণ। সেইটো কাৰণে অপবিত্ৰ যিমান বস্তু আছিলে, অপবিত্ৰ কি? আমাৰ লগত অপবিত্ৰ তিনিটা বস্তু। আমাৰ লগতে আছে অপবিত্ৰ তিনিটা বস্তু। কি? কায়, বাক্য, মন। এই তিনিটা বস্তুৱে আমাৰ অপবিত্ৰ, আটাইতকৈ বেছি অপবিত্ৰ, হয়নে বাৰু? এই কায়, বাক্য, মনৰ অপবিত্ৰ বা তাৰ পাপবিলাক দূৰ কৰিবলৈ হ'লে আমি কি স্মৰণ কৰিব লাগিব? অপবিত্ৰ বস্তু যিটো পবিত্ৰ হোৱা বা আদি। এই কায়, বাক্য, মন অপবিত্ৰ আছিলে, কিন্তু পবিত্ৰ কৰিব পৰা যাব। কি কৰিব লাগিব? আমাৰ দৃষ্টিত মায়া আছে, আমাৰ দৃষ্টিত ভেদ আছে, আমাৰ দৃষ্টিত কাম আছে, আমাৰ দৃষ্টিত ক্ৰোধ আছে, আমাৰ দৃষ্টিত অহংকাৰ আছে। এই বিকাৰ কেইটা কাৰ লগত নাই? এই বিকাৰ কেইটা নাই যিজনত পানী পৰিলেও ৰুব নোৱাৰে। এই নেত্ৰটোৰ নাম কি? কমল নেত্ৰ। কমল লোচন যিটো, এই দৃষ্টিত থকা কামটো নিষ্কাম হ'ব লাগিব, দৃষ্টিত থকা ভেদটো এক হ'ব লাগিব,
আমাৰ দৃষ্টিত থকা জেদটো সমৰ্পণ ভাৱ হ'ব লাগিব, হয়নে? তেতিয়া কি হ'ব? এই দৃষ্টিতে থকা মায়াবিলাক আমাৰ পৰা আঁতৰ হ'ব, কাইটো শুদ্ধ হ'ব। কাইটো শুদ্ধ হোৱাৰ পাছত কি কৰিব লাগিব? মনটো শুদ্ধ কৰিব লাগিব। মনটো কেনেকৈ শুদ্ধ কৰিব লাগিব? মন শুদ্ধ কৰাৰ উপায়টো অত্যন্ত জটিল। মনৰ 4টা অৱস্থা। মনৰ দেৱতাজন হ'ল চঞ্চল, নামটো কি? ছন্দ। ই 15 দিন বাঢ়ে, 17 দিন কমে। ই বাঢ়ি থাকে কমি থাকে, বাঢ়ি থাকে কমি থাকে, ই অস্থিৰ। এইটো কাৰণে মনৰ দেৱতা কোন? মনৰ দেৱতা পাতি দিলে ছন্দ। বোলে কি? তই চঞ্চল হৈ চবকে নোচোৱাই থাকিবি, হয়নে? অস্থিৰ। এই অস্থিৰ মনটোক কি কৰিব লাগিব? স্থিৰ কৰিব লাগিব। কাৰ সাধ্য আছে? সদায় দৌৰি ফুৰা মায়ামিক খেদি ফুৰা মনটোক স্থিৰ কৰি দিব পৰা ক্ষমতা কাৰ আছে? ভগৱন্ত কৃষ্ণই ভাবিলে পৰীক্ষিতটো দৌৰিলে, পিছত পিছফালে তোন ল'লে, হাতত ধনু ল'লে, 5টা ঘূৰাই টনা ৰথত উঠিলে, আৰু কি কৰিলে? যে মৃগয়াৰ পাছত মৃগৰ পাছততো দৌৰিলেই। গতিকে এই দৌৰটো এতিয়া কেনেকৈ ৰখা যায়? কৃষ্ণই উপায় এটা আনিলে। বোলে কি? এই দৌৰটো কিজনী ৰৈ যাব বোলে ক'ত? যদি ঋষিজনে ধ্যান কৰি থকা দেখে। তুমি দৌৰি আছা, এই পৰীক্ষিতে এই ঋষিয়ে ধ্যান কৰি আছে। কোন? নামটো সমীক। সমীক মানেনো কি? এই মৃত শৰীৰটোক যি আত্মাৰ লগত এক কৰি দিব পাৰে। এই শৰীৰটো কি? এইটো মৃত শৰীৰ। এই মৃত শৰীৰটোক যি আত্মাৰ লগত এক কৰি পৰম ব্ৰহ্মৰ পৰম আনন্দময় হৈ যাব পাৰে, সেই সাধনাটোৰ নাম হ'ল সমীক মুনিৰ সাধনা। কাক নিলে তালে? পৰীক্ষিতক নিলে। দেখুৱাব বিচাৰিছে, তুমি চাই লোৱা, এইটো জীৱনেই তোমাক দিছিলো, যিটো এতিয়া সমীক ঋষিয়ে কৰি আছে। সমীক ঋষিয়ে কৰা সাধনাটো তুমি এবাৰ চাই লোৱা। বোলে কি? তুমি চঞ্চল হৈ দৌৰিছা, আৰু তেওঁ আনন্দত চকু পানী টুকিছে। এওঁ মোৰ লগত এক হৈছে, আৰু তুমি মোৰ পৰা আঁতৰ হৈছা, হয়নে বাৰু? গতিকে এইটো কি? সেইটোৰ নাম আছিলে বুদ্ধি, মন বুদ্ধি। বুদ্ধিটো কি হ'ব? বুদ্ধিটো ভিতৰৰ পৰা ভাল নহ'লে কাৰোবাক দেখি নাটক কৰি ভাল কৰিব নোৱাৰিব। দেখাটো ঠিকেই দেখিলে, কিন্তু তেওঁৰ ভিতৰত বুদ্ধিটো ভাল নহ'ল। কি কৰিলে? ঋষিজনক গালি পাৰিবলৈ লাগিলে। মই ক্ষত্ৰিয়, তুমি ব্ৰাহ্মণ, সেইটো কাৰণে তুমি মোক নেদেখাৰ বাৰু ধৰিছা, হয়নে? মই ক্ষত্ৰিয়ৰ এটা পাপী, আৰু তুমি ঋষি পুণ্যমান, সেইটো কাৰণে তুমি মোক মাত দিব বিচৰা নাই, হয়নে? আহিব লাগিছিলে ভাল ভাৱ, আহিলে বেয়া ভাৱ। ঈশ্বৰে আনিছিলে, তুমি চাই পেলাই নিজেও নিজকে প্ৰশ্ন কৰি চোৱা যে তোমাৰ মনটো কিয় অপবিত্ৰ হ'ল। মনটো শুদ্ধ কৰিবলৈ সমীকে সাধনা কৰিছে, তুমিও সাধনময় জীৱ। এতিয়া পৰীক্ষিতে কি কৰিলে? এবাৰ যদি কেনেবাকে মন এই দুৰাচাৰৰ ফালে যদি গ'ল, তাক আচাৰ সংস্কাৰ আৰু বিচাৰৰ ফালে অনাটো বৰ জটিল। কি হৈ গ'ল? তাতকৈও ভয়ংকৰ হৈ গ'ল পৰীক্ষিত। ওচৰত গৈ মাতি আছে, হে ঋষি, হে ঋষি, মোৰ পিয়াহত তন্ত কণ্ঠ শুকাই গৈছে, আৰু আপুনি কি ভাও ধৰি আছে? কি কৰিলে? নাই, তোমাক এনেকে জগাব নোৱাৰিম, তুমি এনেকে চৈতন্য নহবা, এই মৰা সাপডাল আনি তোমাৰ ডিঙিত মেৰিয়াই দিব লাগিব, হয়নে বাৰু? পাপবিলাক বাঢ়ি গৈ আছে চব। পাণ্ডৱৰ বংশৰ সমস্ত পুণ্য পৰীক্ষিতে তেতিয়াই শেষ কৰিলে যেতিয়া ঋষিক কটুবাক্য প্ৰয়োগ কৰিলে। যি অকণমান পুণ্য কৃষ্ণ সভাসদ হৈ থকাৰ কাৰণে পাণ্ডৱৰ লগত আছিলে, মৰা সাপটো মেৰিয়াই দিয়াৰ লগে লগে সেইখিনি পুণ্যও শেষ হৈ থাকিলে। তাৰ পৰা পাপৰ উৎপত্তি হৈ গ'ল, হয়নে? মূল তত্ত্বটো হ'ল মন। এই মনৰ মাজত যেতিয়া কলি সোমালে, পাপ সোমালে, তেওঁ গোটেই বস্তুবিলাককে বেয়া দেখিবলৈ ল'লে।
আৰু শেষত কি আহিলে শুদ্ধ সাত্বিক সাধনময় যিজন ঋষিক তোমাৰ পিতামহ পাণ্ডৱসকলে চৰণত পুষ্প অৰ্পণ কৰি চৰণ চুই সেৱা কৰি ভগৱান কৃষ্ণৰ আশীৰ্বাদ লৈছিল এইজন ঋষিক তুমি অপবিত্ৰ কৰিব বিচাৰিলা বিচাৰটো ভগৱান কৃষ্ণৰে আছিলে তুমি যদি এনেকে পাপ কৰি এই পৃথিৱীত বেছি দিন থাকা এই পৃথিৱীখন আৰু পাপেৰে পৰিপূৰ্ণ হ'ব গতিকে 7 দিনতকৈ আৰু বেছি থাকিব নালাগে কি কৰিলে সিংগী মুনিয়ে অভিসম্পাত দি দিলে পাণ্ডৱৰ নাতি বোলে কি যি মূৰ্খই মোৰ পিতৃৰ শুদ্ধ দেহত অপবিত্ৰ অশুদ্ধ মৰা সাপ মেৰিয়াই দেহৰ কায়িক শুদ্ধতা নষ্ট কৰিব বিচাৰিছে এইজন মূৰ্খ যদি কেনেবাকে এই পৃথিৱীত বেছি দিন জীয়াই থাকে গোটেই পৃথিৱী অধৰ্মৰে ভৰি যাব কাৰণ ৰজাই যিটো কৰে প্ৰজাই সেইটো কৰিব ৰজাৰ ধৰ্মই প্ৰজাৰ ধৰ্ম হৈ যায় সেইটো কাৰণে কি কৰিলে যে তোমাৰ অন্তিম উপহাৰ মৃত্যু হ'ব লাগিব পাণ্ডৱৰ নাতি পৰীক্ষিতক মৃত্যুৰ অভিসম্পাত দি দিলে সিংগী মুনিয়ে যেতিয়াই পৰীক্ষিত আহি ঘৰ পালে এই কলি বাস কৰা সোণৰ মুকুটটো যেতিয়াই খুলি থৈ দিলে পৰীক্ষিতে আকৌ কি কৰিলে আত্মসমালোচনাত লাগি গ'ল মন যদি আত্মসমালোচনা নহয় শুদ্ধ নহয় যদি আত্মসংস্কাৰৰ ফালে নিনিয়ে মন পবিত্ৰ নহয় সেইটো কাৰণে কি কৰিলে পাণ্ডৱৰ নাতি পৰীক্ষিতে আত্মসমালোচনা কৰিলে মই আজিৰ দিনটোত কি ভাল কাম কৰিলো আজিৰ দিনটোত মই কি বেয়া কাম কৰিলো এটা পৰীক্ষিতে ভাবিছে প্ৰথমটো ভুল কৰিলো বোলে কি হাতত কান্ধত ধনুখন ললো আৰু পিঠিত খৰখিনি ললো দ্বিতীয়টো ভুল কৰিলো মই ৰথত উঠি মই হাবিৰ মাজলৈ গলো তৃতীয়টো ভুল কৰিলো বোলে কি মই ইমানবিলাক মৃগলে খৰ মাৰিলো এটা মৃগও বধ কৰিব নোৱাৰিলো হয়নে তাৰ পাছৰটো ভুল উৎপত্তি হ'ল বোলে কি মই ঘৰলৈ ঘূৰি আহিব লাগিছিলে যেতিয়া মই পিয়াহত আতুৰ হৈছিলো মই ঘৰলৈ নাহিলো কলৈ গলো ঋষিৰ আশ্ৰমলৈ গলো ঋষিৰ আশ্ৰমত গৈ মোৰ পিতামহসকলে যিটো কৰিছিলে তাৰ বিপৰীত কাম এটা কৰিলো মোৰ পিতামহসকলে ঋষিসকলক ভগৱান জ্ঞান কৰি ভগৱত মূৰ্তি বুলি ভাবি তেওঁলোকৰ চৰণ সেৱা কৰি আশীৰ্বাদ লয় মই সেই ঋষিৰ গলত অপবিত্ৰ অশুদ্ধ মৰা সাপ মেৰিয়াই থৈ আহিলো আৰু কটু বাক্য প্ৰয়োগ কৰিলো পৰীক্ষিতে ভগৱান কৃষ্ণক কৈছে হে দৈৱকী নন্দন কৃষ্ণ এই মহাপাপী পৰীক্ষিত 7 দিনতকৈ বেছি জীয়াই থাকিব নালাগে বাঞ্ছাকাৰ পৰীক্ষিতৰ আত্ম অনুশোচনা পৰীক্ষিতৰ যে ইমান মহাপাপ কৰি যদি মই 7 দিনতকৈ বেছি জি থাকো এই পৃথিৱীখনৰ বহুত ক্ষতি হ'ব সেইটো কাৰণে তুমি কি কৰা যিখন হাতেৰে মই ঋষিৰ ডিঙিত মই মৰা সাপ মেৰিয়াইছিলো এই হাতখন তুমি মোক শিলা কৰি দিয়া যি দুটা চকুৰে মই মৰা সাপ চাই মই ঋষিৰ গলত মেৰিয়াই দিছিলো এই চকু দুটা মোক অন্ধ কৰি দিয়া আৰু যি দুটা ভৰিৰে মই গৈ এইখিনি কাম কৰিছিলো এই ভৰি দুটাক তুমি অলৰচৰ কৰি দিয়া ঐ কৃষ্ণক যিটো বিচাৰে তাৰ বিপৰীতটো দিয়ে সেইটো কাৰণে কি ভাগৱত হ'ল বিপৰীত গ্ৰন্থ গোদতি পৰীক্ষিত যদিয়া মিনিৰ নত স্থিত হে তথাপি উত্তম শ্লোকৰ মহি
মহিমা গুণে হে বৎস ভৈলৱাৰ মূৰচিত এই ভাগৱত গ্ৰন্থ বিপদিত এ পৰময়ানন্দে পঢ়িলো আমি আপোনে এ পৰময়ানন্দে পঢ়িলো আমি আপোনে ভাগৱত গ্ৰন্থ বিৱৰিত বোলে কি অন্য শাস্ত্ৰ প্ৰণয়ন কিন্তু কৰে এজনে পঢ়ে কিন্তু সকলোৱে বহুতে কিন্তু ভাগৱত শাস্ত্ৰ কি ভাগৱত শাস্ত্ৰ বিপৰীত মই ব্যাস হৈ প্ৰণয়ন কৰিলো আৰু সুখ হৈ কীৰ্তন কৰিলো কি হৈ প্ৰণয়ন কৰিছে ব্যাস হৈ প্ৰণয়ন কৰিছে কৃষ্ণই আৰু কি কৰিছে সুখ হৈ কীৰ্তন কৰিছে তেওঁ সেইটো কাৰণে কি এই গ্ৰন্থভাগ বিপৰীত বোলে মই কিয় কীৰ্তন কৰিব লগা হ'ল পাণ্ডৱৰ নাতি পৰীক্ষিতে জীৱনত আটাইতকৈ ডাঙৰ কামটো কৰিলে কি কাম কৰিলে আত্ম সমালোচনা কৰিলে আত্ম অনুশোচনা কৰিলে তেওঁ আত্ম অনুশোচনা কৰি তেওঁ বুজি পালে বোলে কি বুজি পালে যে কৰ্তা কেৱল মই মোৰ বাহিৰে জগতত দ্বিতীয়জন কৰ্তা নাই আৰু সেইটো কাৰণে কৈছে বোলে কি যিখন হাতেৰে মই ঋষিৰ দেহৰ কুচিতা নষ্ট কৰিছিলো সেইখন হাতক তুমি শিলা কৰি দিয়া যি দুখন ভৰিৰে গৈ মই এই পাপ কৰিছিলো এই ভৰি দুখনক তুমি কি কৰা অলৰচৰ কৰি দিয়া যি দুটা দৃষ্টিৰে মই এইখিনি চাইছিলো এই দৃষ্টি দুটা তুমি অন্ধ কৰি দিয়া পৰীক্ষিতৰ দৃষ্টি অন্ধ কৰি দিলে কি দৃষ্টি মায়া দৃষ্টি পৰীক্ষিতৰ মায়া দৃষ্টিটো অন্ধ কৰি দিলে যি দুখন হাতেৰে তেওঁ ঋষিৰ গলত মৰা সাপ মেৰিয়াইছিলে জ্বৰ হবলৈ কৈছিলে হাত দুখন ভগৱান কৃষ্ণই চৈতন্য কৰি দিলে কেনেকে চৈতন্য কৰিলে গুৰু শুকৰ চৰণ স্পৰ্শ কৰিবলৈ দিলে তেওঁ নিজেই বিচাৰিছিলে কি কৰি দিবলৈ জ্বৰ কৰি দিয়া আচলতে আমাৰ এই দুখন হাত জ্বৰ চৈতন্য কেতিয়া হয় যেতিয়া আমি গুৰুৰ চৰণত স্পৰ্শ কৰি দিম যেতিয়া আমি ভাগৱতৰ চৰণত আমি স্পৰ্শ কৰি দিম তেতিয়াহে এই দুখন হাত চৈতন্য হ'ব সত্য অৰ্থত শুদ্ধ অৰ্থত নহলে এই দুখন হাতৰ চৈতন্য শক্তিৰ একো মূল্য নাই শিলা কৰি দিবলৈ কৈছিলে গুৰুৰ চৰণ দিলে আৰু গুৰুৰ চৰণ তেওঁ কি কৰিলে সোণৰ পাত্ৰত শুদ্ধ জল আনি ধুৱাইছে হৰি কৃষ্ণৰ নাম লৈ গুৰুৰ চৰণ ধুৱাইছে হে কৃষ্ণ তুমি মোক কৃপা কৰা মই গুৰু শুকৰ চৰণ স্পৰ্শ কৰিবলৈ পাইছো হে কৃষ্ণ তুমি মোক উদ্ধাৰ কৰা মই গুৰু ভাগৱত মূৰ্তি ঈশ্বৰ এই শুকৰ চৰণ গংগাৰ জল মই শিৰত ল'বলৈ পাইছো হয়নে বাৰু পৰীক্ষিতৰ চৰণ দুটা কি হৈছিলে জ্বৰ কৰি দিবলৈ কৈছিলে পৰীক্ষিতৰ চৰণো চৈতন্য হৈ গ'ল বোলে কিয় তুমি গংগাৰ পাৰত বহি থাকিবা তুমি গুৰুৰ সেৱাৰ বলত ভাগৱত শাস্ত্ৰ শ্ৰৱণৰ বলত তোমাৰ যি পুণ্য লাভ হৈছে এই গংগা যিদৰে প্ৰবাহিনী হৈ সমুদ্ৰ ধামলৈ যিদৰে গৈ আছে তুমি লাভ কৰা পুণ্য এই জগত থকালৈকে সমুদ্ৰৰ ফালে ধাৱমান হৈ বৈ থাকিব ভাগৱতৰ দ্বাদশ স্কন্ধত সেইটো কাৰণে দিয়া হৈছে কি পৰীক্ষিতৰ ব্ৰহ্ম জ্ঞান লাভ এই পৰীক্ষিত ৰূপী জীৱই গুৰুৰ চৰণ দৈৱকী নন্দন কৃষ্ণৰ উপাসনা ভাগৱত শাস্ত্ৰৰ ৰহস্য ভকতি আৰু নিজেই যদি বৈষ্ণৱৰ চৰণ সেৱাৰ আশীৰ্বাদ যদি ল'বলৈ পোৱা নাই তেতিয়াহ'লে
ব্ৰহ্মজ্ঞান কি বস্তু এনে কথাখিনি জানিব হৃদয়ত কিন্তু উপলব্ধি নহ'ব সেইটোৱে হ'ল মূল কথা চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান সন্দিত আৰু যতে কয় এইটো তোমাৰ বিনোদৰো চৰাচৰ মায়াৰে কল্পিত এই মায়াময় শৰীৰটোলৈ আৰু তুমি মোহ নাৰাখিবা কাক কৈছে পৰীক্ষিত নৃপতিক কৈছে প্ৰলয়ত ব্ৰহ্মাও অন্ধ হয় হে পৰীক্ষিত তুমিতো এটা সাধাৰণ জীৱৰ তত্ত্বলৈ আহিছা তুমি ভাগ্যৱান বোলে কিয় তুমি কৃষ্ণৰ চৰণ সেৱা কৰিবলৈ পাইছা সাধাৰণ জীৱৰ তত্ত্বলৈ আহিও ভাগ্যৱান কিয় কৃষ্ণৰ গুণ কীৰ্তন শ্ৰৱণ কৰিবলৈ পৰীক্ষিতে পাইছে হে ৰাম হে নিশাই অৱসানে দুনাই সৃষ্টি প্ৰৱৰ্তয় হে জানা ৰাজাই আকে বুলি হে নৈমিত্তিকলয় হে পাকিত পলয় আবে শুনিও নিপ্ৰতি হে কোননো নহয় বাৰীটো হে জীৱৰ সংগতি এ যেবে এক শত ভৈল এ বৰিষ ব্ৰহ্মাৰ এ কৰন্ত ঈশ্বৰে তেবে এ ব্ৰহ্মা কুসংহাৰ পৃথিৱী প্ৰমুখ্যে হুয়া গুণেহীন এ জাত হন্তে আশে দুনাই এ তাতে যায়লীন এ নৰহয় কিছু ব্ৰহ্মান দৰো নাশ এ জগতকে দেন্তে কৃষ্ণে উদৰ তে বাস এনুহে বৃষ্টি সতে কবৰিষ পৃথিৱীত এ খাইবে নবা পজা হইবে এ ক্ষুধায়ে পীড়িত এ অন্যে ধৰি খৰি ৰৰ মাংস খাই এহিমতে লোকনিষ্ঠ এহিমতে লোক নিৰণ তৰে মৰি যায় এ পচন্তয়া দিত্যই ওপৰত তাপ কৰে হে অনন্ত মুখৰ বহ্নি হে বজাই তাত পৰে ও পাতাল পৃথিৱী দহি হে ওপৰক আহে হে সঞ্চৰৈ বহ্নিৰ শিখা হে পচন্দ বতাহে হে অগ্নি সূৰ্যে অধে উৰ্ধে ব্ৰহ্মাণ্ডকো দহে এ ডগডগুময় পিণ্ড এ যেন হুঁয়া ৰহে ও মহামেঘে বৰিষয় শতেক বৎসৰ এ প্ৰলয়ৰ জলে ভৰে এ ব্ৰহ্মাণ্ড ভিতৰ এ কালৰ বেগত ব্ৰহ্মাণ্ডৰ হুৱে ক্ষয় এ হাতুৱা বৰণ হে অন্য যায়লয় পৃথিৱী জলত বসে উদক তেজত এ তেজু বসে বায়ু তপ হে বন আকাশত এ পহৈ অহংকাৰত আকাশো হৈয়া পাছে ইন্দ্ৰিয় দেৱতাগণ হে অনুযত আছে হে মহত্তত পখে অহংকাৰ বৃত্তিহীন প্ৰকৃতিতে আপুনি হতো যাইলীন এটা পৰীক্ষিত নৃপতিক এই কথাকেইটা সুখদেৱে কিয় কৈছে সুখদেৱ সেইটো অৱস্থাতে আছে কি অৱস্থাত আছে অন্তৰ্ধান অৱস্থাত আকাৰ শূন্য অৱস্থাত নিৰাকাৰ ব্ৰহ্ম অৱস্থাত আছে সুখ হয়নে
বিষ্ণুৰ মায়াৰ শক্তিৰ দ্বাৰা ৰূপটো দেখুৱাই আছে।